ওয়েলকাম টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ্যপুথি ঝংকাৰৰ পৰা অধ্যায় 9 যাতায়াত আৰু যোগাযোগ অধ্যায়ৰ পৰা আজি পাঠ 1ৰ যান বাহন পাঠৰ আজি আমি গোটেই ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমতে পাব ঝংকাৰ কিতাপ দ্বিতীয় শ্ৰেণীৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' সম্পূৰ্ণ প্ৰশ্ন উত্তৰ ক্ৰিয়াকলাপৰ ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিব আজি আমি যান বাহন পাঠ 1ত কি প্ৰশ্ন দিয়া হৈছে আলোচনা কৰিম জানো আহা ভিন ভিন পথসমূহ স্থলপথ ৰেলপথ বায়ুপথ জলপথ কথা পাতো আহা এতিয়া আমি ইয়াত প্ৰশ্ন দিয়া হৈছে আমি কথা পাতি আলোচনা কৰিম লগতে তোমালোকৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছো কেনেকৈ লিখিব লাগে লিখাখিনিও মই দেখাম ঠিক আছে ক দুচকীয়া বাহনৰ নাম কোৱা চোৱা দুচকীয়া বাহনৰ নাম হ'ল চাইকেল আৰু মটৰচাইকেল তোমালোকে নিজৰ উত্তৰ বহীত লিখি থবা তেতিয়া তোমালোকক কেতিয়াবা মুখস্থ কৰিবলৈ হ'লে সুবিধা হ'ব ঠিক আছে এতিয়া আমি খ আলোচনা কৰিম খ প্ৰশ্নত দিয়া হৈছে কিহৰ ওপৰেৰে ৰেল গাড়ীবোৰ চলাচল কৰে উত্তৰত লিখিবা লোৰ চিৰিৰ ওপৰেৰে ৰেল গাড়ীবোৰ চলাচল কৰে গ প্ৰশ্ন চোৱা কোনবোৰ বাহন বায়ু পথেৰে যায় উত্তৰ উৰাজাহাজ হেলিকপ্টাৰ বায়ু পথেৰে যায় ঘ প্ৰশ্ন চোৱা কোনবোৰ বাহনে পানীত চলাচল কৰে ঘ উত্তৰত লিখিবা নাও জাহাজ ফেৰী আদি বাহনে পানীত চলাচল কৰে ঙ প্ৰশ্নত দিয়া হৈছে যান বাহন নাথাকিলে মানুহবোৰে কিদৰে যাতায়াত কৰিলেহেঁতেন উত্তৰ যান বাহন নাথাকিলে মানুহবোৰে খোজকাঢ়ি গৰু গাড়ী ঘোঁৰা গাড়ী আদিত যাতায়াত কৰিলেহেঁতেন প্ৰথম ছ প্ৰশ্ন চোৱা এখন তিনিচকীয়া বাহনৰ নাম কোৱা উত্তৰত লিখিবা এখন তিনিচকীয়া বাহনৰ নাম হ'ল ৰিক্সা অটো ৰিক্সা আদি ঠিক আছে এতিয়া আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে উত্তৰ লিখো আহা ক চাইকেল কেনেদৰে চলাই লিখা আমাক ইয়াত লিখিবলৈ ঠাই দিয়া হৈছে মই তোমালোকৰ কাৰণে বহীত লিখিয়ে থৈছো ঠিক আছে ইয়াত লিখি দিয়া নাই তোমালোকে নিজে লিখিবা কিতাপত ঠিক আছে উত্তৰ এতিয়া আমি আলোচনা কৰিম উত্তৰ চোৱা চাইকেলৰ চিটত বহি মানুহে ভৰিৰে পেডেল মাৰি চলায় ঠিক আছে অথবা লিখিব পাৰিবা উত্তৰত লিখিবা চাইকেলৰ চিটত বহি মানুহে ভৰিৰে পেডেল মাৰি চাইকেল চলায় ঠিক আছে ইয়াত তোমালোকে চাইকেল লিখি ল'বা বানান ইয়াতে আছে চাই ল'বা খ প্ৰশ্নত দিয়া হৈছে পানীত চলা যান বাহন দুখনৰ নাম লিখা উত্তৰত লিখিবা পানীত চলা যান বাহন দুখনৰ নাম হ'ল নাও জাহাজ ফেৰী আদি গ প্ৰশ্ন চোৱা তুমি উঠি ভাল পোৱা কেইবিধমান বাহনৰ নাম লিখা তুমি উঠি ভাল পোৱা কেইবিধমান বাহনৰ নাম তুমি নিজৰ ফালৰ পৰাও লিখিব পাৰিবা মই লিখিয়ে থৈছো এবাৰ চাই ল'ম উত্তৰ চাইকেল মটৰ গাড়ী ৰেলগাড়ী উৰাজাহাজ পানী জাহাজ আদি চোৱা তলত দিয়া বাহনবোৰৰ কোনবোৰত তুমি উঠি পাইছা শুদ্ধ চিন দিয়া মটৰ গাড়ী তুমি উঠি পাইছা যদি শুদ্ধ চিন দিবা চাইকেলত উঠি পাইছা যদি শুদ্ধ চিন দিবা উৰাজাহাজত উঠি পাইছা যদি শুদ্ধ চিন দিবা ৰেলগাড়ীতো দিবা যদি উঠি পাইছা পানী জাহাজতো দিবা যদি তোমালোকে উঠি পাইছা গৰু গাড়ীতো দিব পাৰিবা তোমালোকে যদি উঠি পাইছা ঠিক আছে মই কেইটামান দি থৈছো এনেকে দিবা বুলি উদাহৰণ দিছো তোমালোকে তোমালোকৰ ফালৰ পৰাও কৰিব পাৰিবা এতিয়া চোৱা লিখো আহা লিখিবলৈ দিয়া হৈছে ইয়াত আমাক ঠাইও দিয়া হৈছে তুমি বিদ্যালয়লৈ কাৰ সৈতে আৰু কিদৰে অহা যোৱা কৰা তোমালোকে লিখিব পাৰিবা তোমাক সোধা হৈছেতো তোমালোকে উত্তৰত লিখিবা মই বিদ্যালয়লৈ মা অথবা দেউতাৰ সৈতে অহা যোৱা কৰোঁ তুমি কাৰ লগত যোৱা মা বা দেউতা তোমালোকে লিখিবা যাৰ লগত অহা যোৱা কৰা লিখিব পাৰিবা আৰু এটা প্ৰশ্ন সোধা হৈছে মই চাইকেল মটৰচাইকেলেৰে অহা যোৱা কৰোঁ তুমি কিহেৰে অহা যোৱা কৰা চাইকেল অথবা মটৰচাইকেল তুমি যিহেৰে অহা যোৱা কৰা বাহন নাম লিখিব পাৰিবা মই লিখি দিছো ঠিক আছে মোৰ ফালৰ পৰা এতিয়া আমি আলোচনা কৰিম মটৰ গাড়ী নাথাকিলে আমাৰ কি কি অসুবিধা হ'লহেঁতেন মটৰ গাড়ী যদি নাথাকিলে হয় আমাৰ কি কি অসুবিধা হ'লহেঁতেন এতিয়া আমি আলোচনা কৰিম
উত্তৰত লিখিবা মটৰ গাড়ী নাথাকিলে আমাৰ বহুত অসুবিধা হ'লহেঁতেন। আমি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ খোজকাঢ়ি যাব লাগিলহেঁতেন। আমাৰ বহুত সময় লাগিলহেঁতেন। বস্তু বাহিনীও এঠাইৰ পৰা আন ঠাইলৈ লৈ যাওঁতে অসুবিধা হ'লহেঁতেন। ঠিক আছে, মই এনেকৈ লিখি দিছোঁ। তোমালোকেও নিজৰ ফালৰ পৰা লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। এতিয়া চোৱাচোন, ৰেণুকাহঁতৰ ভ্ৰমণ। ইয়াত আমাক প্ৰশ্ন দিয়া হৈছে, আমি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ইয়াত চোৱা, লিখো আহাত দিয়া হৈছে ৰেণুকাহঁতে কলৈ ভ্ৰমণ কৰিবলৈ ওলাইছিল। উত্তৰত লিখিবা ৰেণুকাহঁতে গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ ওলাইছিল। চোৱা, কৰ প্ৰশ্ন উত্তৰ ইয়াতে আছে। ৰেণুকাহঁতে 3 দিনৰ বাবে গুৱাহাটী ভ্ৰমণলৈ ওলাল। ঠিক আছে, প্ৰশ্নত দিয়া হৈছে কলৈ ভ্ৰমণ কৰিবলৈ ওলাইছিল। আমি উত্তৰত লিখিলো গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ ওলাইছিল। ঠিক আছে, এতিয়া খ প্ৰশ্ন এবাৰ চাই লওঁ। ৰেণুকাহঁত যাদুঘৰ চাবলৈ কোনদিনা আৰু কিহেৰে যাব। উত্তৰত লিখিবা ৰেণুকাহঁত যাদুঘৰ চাবলৈ মঙ্গলবাৰে আৰু মটৰ গাড়ীৰে যাব। কিতাপত চোৱা, মঙ্গলবাৰ যাদুঘৰ আৰু বিজ্ঞান যাদুঘৰ মটৰ গাড়ীৰে। ঠিক আছে, প্ৰশ্নত দিয়া হৈছে ৰেণুকাহঁত যাদুঘৰ চাবলৈ কোনদিনা আৰু কিহেৰে যাব। আমি উত্তৰত লিখিলো মঙ্গলবাৰে যাব আৰু কিহেৰে যাব, মটৰ গাড়ীৰে যাব। এতিয়া গ প্ৰশ্ন চাওঁ, চিঠি বাছেৰে সিহঁত কলৈ যাব। উত্তৰত লিখিবা চিঠি বাছেৰে সিহঁত কলাক্ষেত্ৰ আৰু শিল্পগ্ৰাম যাব। এতিয়া আমি কিতাপত চাই লওঁ এবাৰ। চিটি বাছেৰে কলাক্ষেত্ৰ আৰু শিল্পগ্ৰাম। ঠিক আছে, উত্তৰ ইয়াতে আছে। চিটি বাছেৰে সিহঁত কলৈ যাব, চিটি বাছেৰে সিহঁত কলাক্ষেত্ৰ আৰু শিল্পগ্ৰাম যাব। এতিয়া চোৱা, তালিকাখন পুৰাও আহা। আমাক ইয়াত এটা তালিকা দিয়া হৈছে অথবা টেবল দিয়া হৈছে, আমাক ইয়াত লিখিবলৈ দিয়া হৈছে। এতিয়া আমি আলোচনা কৰিম। প্ৰিয় ঠাইৰ নাম, তোমাৰ প্ৰিয় ঠাইৰ নাম লিখিব পাৰিবা। তোমালোকে কেনেকৈ লিখিবা মই দেখাই দিছোঁ। চোৱা, শিৱসাগৰ, তেজপুৰ, গুৱাহাটী, মাজুলী। ঠিক আছে, তোমালোকৰো প্ৰিয় ঠাই যদি আছে তোমালোকে নাম লিখিব পাৰিবা। প্ৰিয় খাদ্যৰ নাম ভাত, ৰুটি, গাখীৰ, কণী, ফল। তোমালোকে নিজৰ প্ৰিয় খাদ্যৰ নাম লিখিব পাৰিবা। মই দেখাই দিছোঁৱে, খালি তোমালোকে এনেকৈ লিখিবা বুলি। ঠিক আছে, প্ৰিয় খেলৰ নাম দৌৰ খেল, লুকা ভাকু খেল, ধূপ খেল, ৰছী টনা খেল, লুডু অথবা ক্ৰিকেট। তোমালোকে লিখিব পাৰিবা তোমালোকৰ প্ৰিয় খেলৰ নাম। দৌৰ খেলটো তোমালোকে জানাই, লুকা ভাকুও জানা, ধূপ খেল অতি পুৰণি খেল হয়। ঠিক আছে, সেইকাৰণে তোমালোকে যাতে গম পোৱা ধূপ খেলো আছে বুলি মই সেইকাৰণে ধূপ খেল দিছোঁ। ৰছী টনা খেল জানা, লুডু আৰু ক্ৰিকেটটো জানাই, হয়নে? প্ৰিয় গীতৰ নাম, গীত মানে প্ৰিয় গানৰ নাম। তোমালোকে যিটো গান শুনি ভাল পোৱা লিখিব পাৰিবা। ৰাভা সংগীত, জ্যোতি সংগীত, অসমৰ জাতীয় গীত। মই মোৰ ফালৰ পৰাহে দিছোঁ। ঠিক আছে, আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' যেতিয়া মই দিওঁ প্ৰথমতেই নটিফিকেশ্যন পাবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। আমি আকৌ লগ পাম নতুন ভিডিঅ'ত। নতুন ভিডিঅ' হ'ব। পাঠ 1 আমি ইতিমধ্যে আলোচনা কৰিলোঁ। পাঠ 2 আলোচনা কৰিম, উকিমাৰী ৰেল চলে। ঠিক আছে, আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।